পঞ্চায়ত নিৰ্বাচনত আমি ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদে আমি একেলগে নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। মই ভাবোঁ যে অসমৰ গঞা ৰাইজক আমি যিমানখিনি সেৱা কাৰ্য আগবঢ়াইছোঁ, এই সৰ্বস্পৰ্শী সৰ্বব্যাপী, সেয়া মহিলাৰ উন্নয়নেই হওক বা কৃষকৰ উন্নয়নেই হওক, আমি দুখীয়া মানুহৰ কল্যাণেই হওক বা প্ৰধানমন্ত্ৰী আৱাস যোজনা 20 লাখ ঘৰ প্ৰদানেই হওক বা আগন্তুক দিনত প্ৰতিগৰাকী দুৰ্বল দুখীয়া মানুহক কেঁচা ঘৰত থকা মানুহক ঘৰ প্ৰদান কৰা হওক, এনেকুৱাকৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত ইতিমধ্যে পঞ্চায়তসমূহত আমি দুখীয়া মানুহৰ কল্যাণৰ কাৰণে কাম কৰি আহিছোঁ। ইয়াৰ উপৰি যিহেতু শেহতীয়াকৈ আমি সিদ্ধান্ত লৈছোঁ যে আগন্তুক দিনত কৃষকে কৃষিজাত সামগ্ৰী বা দুগ্ধজাত সামগ্ৰীৰ ক্ষেত্ৰত কোনো ধৰণৰ টেক্স দিব নালাগে 1 জুলাইৰ পৰা। আগন্তুক দিনত পঞ্চায়তত আমি অধিক ক্ষমতা দিছোঁ, যিটো নেকি কংগ্ৰেছে মুখেৰে কৈছিলে কিন্তু কামে কাজে কৰা নাছিলে। পূৰ্বতে পঞ্চায়তে তেওঁলোকে নিজৰ অঞ্চলত থকা বজাৰ ঘাটসমূহ তেওঁলোকে নিবিদা দিব পৰা নাছিলে, কিন্তু এইবাৰ আমি তেওঁলোকক কি কৰিছোঁ 5 লাখ টকালৈ পঞ্চায়তে নিজে নিবিদা দিব পাৰিব। আঞ্চলিক পঞ্চায়তে 10 লাখ টকালৈ দিব পাৰিব। পূৰ্বতে জিলা পৰিষদসমূহত বজাৰ ঘাট আবণ্টন দিয়াৰ নামত বেলেগ এখন বজাৰ চলি আছিলে, সেই বজাৰখন বন্ধ কৰিছোঁ। পূৰ্বতে লেচীসকলে পইচা অনাদায় কৰি ৰাখিছিলে, প্ৰায় 17 কোটি টকা লেচীয়ে অনাদায় কৰি ৰাখিছে, যাৰ কাৰণে এইবাৰ 100% পে'মেণ্ট হোৱাৰ পিছতে লেচীক আমি বজাৰসমূহ আবণ্টন দিয়াৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এনেকুৱাকৈ কেইবাটাও আমি উল্লেখযোগ্য আমি সফলতা আনিছোঁ। মই ভাবোঁ সেইকাৰণে আগন্তুক দিনত গ্ৰাম্যাঞ্চলত প্ৰধানমন্ত্ৰী ডাঙৰীয়া বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমান ধৰণৰ কাম কাজ কৰিছে, গতিকে এইবাৰো পূৰ্বত লোকসভাতে বা আমাক বিধানসভাতে যেনেকৈ ভোট প্ৰদান কৰে, এইবাৰো নিশ্চিত ওপৰত আগন্তুক দিনত ভাৰতীয় জনতা পাৰ্টি বা NDAক গঞা ৰাইজে ভোট প্ৰদান কৰিব বুলি মই দৃঢ় বিশ্বাসী। কংগ্ৰেছ টিকি ক'ত আছে? কংগ্ৰেছ সংবাদ মাধ্যমতে টিকি আছে, জনসাধাৰণৰ মাজততো কংগ্ৰেছ নাই। কংগ্ৰেছ টিকি আছে গোৱালপাৰাত টিকি আছে, কংগ্ৰেছ টিকি আছে ধুবুৰীত টিকি আছে। আৰু আমি যদি আগ্ৰাসী মনোভাৱ লওঁ, চামগুৰি সদৃশ মনোভাৱ ল'লে ধুবুৰীৰ পৰাও আমি পাম, ধুবুৰীতো উৎখাত হ'বগৈ। গতিকে মই ভাবোঁ যে কংগ্ৰেছ এতিয়া 3টা স্থানত আছে। এটা স্থানত আছে সংবাদ মাধ্যমত আছে, দ্বিতীয়তে আছে গোৱালপাৰাত আছে, তৃতীয়তে আছে ধুবুৰীত আছে। বাকী ক'ত কংগ্ৰেছ আছে? ক'তোতো কংগ্ৰেছ নাই। গতিকে আগন্তুক দিনতো 70% ছিট আমাৰ NDA দখল কৰিব, এইটো নিশ্চিত। তেওঁলোকে সভাপতি পাবলৈ তলমৰ্দন কৰিব লাগে। তেওঁলোকে আমাৰ কোন সভাপতি হ'ব, দিলীপ শইকীয়া যে সভাপতি হ'ব আমাৰ কোনো ভবাই নাছিলে। গতিকে আমাৰ সভাপতি কোন হয় কোনো নাজানে। এই ৰাষ্ট্ৰীয় সভাপতিৰ পৰৱৰ্তী সময়ত কোন হ'ব মই নিজে নাজানো। গতিকে আমাৰ কোনো নাজানে বা আমাক তৈলমৰ্দন কৰিব লাভ নাই, কাৰণ ভাৰতীয় জনতা পাৰ্টি দায়িত্ব অৰ্পণ কৰে, খুজিলে দায়িত্ব নাপায়। আৰু দায়িত্ব অৰ্পণ কৰে, মইতো নিজে জ্বলন্ত প্ৰমাণ এটা মই নিজে দেখিছোঁ। গোটেই মোৰ জীৱনত মই যিটো দেখিছোঁ, যিমানবোৰ দায়িত্ব অৰ্পণ কৰিছিলে। গতিকে কংগ্ৰেছৰ যিটো তেওঁলোকে খোজাৰ বিপৰীতে পায় আৰু আমাক অৰ্পণ কৰে, পাৰ্টিৰ ডিফাৰেঞ্চ সেইটোৱে, আমাক অৰ্পণ কৰে, তেওঁলোকে খোজে। ঠিক তেনেকৈ দেখিছোঁ যে কংগ্ৰেছৰ হৈছে কি যে তেওঁলোকে শাসনত আহে ক্ষমতাৰ বাবে, আমি শাসনত আহোঁ সেৱাৰ বাবে। গতিকে এইবোৰ পাৰ্থক্য লাহে লাহে অসমৰ মানুহে বুজি আহিছে, সংখ্যালঘু মানুহসকলে লাহে লাহে বুজিব। নিশ্চিত ওপৰত আমি 70% ছিট ঘোষণা কৰি দিলোঁ। আৰু মইতো যি ঘোষণা কৰোঁ, মইতো ক'লোঁ ৰাভা আশ্ৰমত মই বিশ্বনাথত কৈ দিছিলোঁ, মই কৈ দিছিলোঁ ৰাভা আশ্ৰমত কংগ্ৰেছে এখন পাব বুলি কৈ দিছিলোঁ, 3 দিন আগতে কৈ দিছিলোঁ। মোক বহুতে কৈছে যে আপুনি যে এখন যে পাব বুলি ক'লে যে, মই পাবই এখন। এতিয়া ধুবুৰীত আগন্তুক দিনত আমাৰ গোলকগঞ্জ, আগন্তুক দিনত বিলাচীপাৰা ছিট আমি বিধানসভাত ল'ব লাগিব। আৰু আগন্তুক দিনত আমি ধুবুৰী যিটো সদৰ, আমি সেই সদৰটোৰ প্ৰতিও আমি চকু ৰাখিছোঁ এতিয়া। গতিকে সেইটোৰ আধাৰতে তেনেকুৱাকৈ পঞ্চায়ত নিৰ্বাচনত মানে আমি অংশগ্ৰহণ কৰোঁ। নাইৰালঘাট পঞ্চায়ত আমি ইলেকশ্যন খেলি কি হ'ব তাতে? নহয় জানো? আলুপুটিচৰত আমি ইলেকশ্যন খেলি কি লাভ হ'ব? গতিকে য'ত মানুহে আগুৱাই আহিছে আমি তাত আগুৱাই যাম তাতে।